নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু প্ৰথমে জনাব বিচাৰিছোঁ এই ভিডিঅ'টো শৰীৰ চৰ্চা কেন্দ্ৰিক যেহেতু বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষৰ পৰ্যায়ত আছে শৰীৰ চৰ্চাই আৰু শৰীৰ চৰ্চা যেহেতু কেৱল এবিধ ক্ৰিয়াৰ লগতে জড়িত নহয় নিজৰ স্বাস্থ্যটোৰ কাৰণেও যেহেতু বিশেষভাৱে দৰকাৰী শৰীৰ চৰ্চা কৰা তো আৰু হেহে আমি শৰীৰ চৰ্চা বিষয়ে কিছু কথা পাতিবৰ কাৰণে বৰ্তমান উপস্থিত আছো সোণাৰীৰ অন্যতম এটা জনপ্ৰিয় শৰীৰ চৰ্চা কেন্দ্ৰ ইউনিভাৰ্সেল ফ্লেক্স জিমত আৰু ইউনিভাৰ্সেল ফ্লেক্স জিমৰ বিষয়ে ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত আৰু আমিও পূৰ্বে এইটো কেইবাটাও ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছিলোঁ আৰু আজি যেহেতু আমি উপস্থিত আছো ইউনিভাৰ্সেল ফ্লেক্স জিমত আৰু ইউনিভাৰ্সেল ফ্লেক্স জিমৰ যিগৰাকী স্বত্বাধিকাৰী ৰতন বৰুৱা ডাঙৰীয়া আছে আমাৰ লগত আৰু তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কিছু কথা আৰু তাৰ প্ৰাকমুহূৰ্তত এটা কথা জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে কিছুদিন পূৰ্বে যোৱা 28 জুলাই তাৰিখে ইউনিভাৰ্সেল ফ্লেক্স জিমৰ আন এটা শাখা ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে ফিটনেছ আড্ডা নামেৰে আৰু এই ফিটনেছ আড্ডাত কি থাকিব পাৰে কি সুবিধা আছে ফিটনেছ আড্ডাত আৰু ইউনিভাৰ্সেল ফ্লেক্স জিমত নতুন নতুন কি সঁজুলি আনিছে আমি এই সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম আৰু অতন্ত আপোনাক স্বাগত যেহেতু আপুনি ইউনিভাৰ্সেল ফ্লেক্স জিম চলাই আছে বহুত দিন হ'ল কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু ইয়াত এতিয়া কিমান আপোনাৰ পৰীক্ষাৰ্থী আছে হয় 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 মই 2003 পাই জিম শৰীৰ কেন্দ্ৰ মই চলাই আছোঁ সোণাৰী নগৰত প্ৰথম অৱস্থাত যথেষ্ট কমৰ পৰা 4-5জনকৈ আৰম্ভ কৰি একাডেমিক্ৰমে যিমান জনপ্ৰিয়তাৰ শিখৰত গৈ আছে সেই অনুপাতে আপোনাৰ ছাত্ৰসকলো বাঢ়ি গৈছে এতিয়া আজিৰ তাৰিখত মানে অৱশ্যে জিম নিৰ্দিষ্টকৈ নাথাকে আপ ডাউনছটো থাকে আপোনাৰ ধৰক আজি এতিয়া ছেশ্যনটোৰ ওপৰত কথা এতিয়া অলপ ছেশ্যন ধৰক ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা ছেশ্যনত অলপ হয় জিম ষ্টুডেণ্ট হয় তাৰপিছত আকৌ ঠাণ্ডা ছিজনকেইটাত অকণমান কমি যায়গৈ এনেকুৱা আপ ডাউনছ থাকে নিৰ্দিষ্টকৈ ইমান বুলি ক'ব নোৱাৰি আপুনি 2007 চনৰ পৰা মই 2003 চনৰ পৰা জিম ষ্টাৰ্ট কৰিছোঁ আৰু শৰীৰ চৰ্চা মই 1994 পৰা আৰম্ভ কৰিছোঁ ক'ত শিকিছিলে হয় এই আমাৰ সোণাৰী নগৰৰ পাছৰদি অঞ্চল জবগাঁও বুলি কয় সেই জবগাঁও অঞ্চলতে মই শিকিছিলোঁ তাত আচলতে কোনো প্ৰশিক্ষণ তেনেকৈ দেউতা কোনো নাছিলে আমি নিজে সেই সময়ত শিকিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন অঞ্চললৈ গৈ মেলি এইখিনি তাৰ বিষয়ে জানি অৱগত হৈ আমি শৰীৰ চৰ্চা এতিয়া যেহেতু আপুনি সিদিনাখন ফিটনেছ আড্ডা আৰম্ভ কৰিছে আৰু ফিটনেছ আড্ডাত কি সুবিধা থাকিব আৰু আপুনি যিটো নতুন কিছুমান সঁজুলি আনিছে বুলি আমি জানিছোঁ ইয়াত কি সঁজুলি আছে হয় 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 ফিটনেছ আড্ডা এটা মোৰ বহুদিনীয়া সপোন আছিল আৰু সেই সপোনৰ অংশ হিচাপে মই 28 জুলাইত এইটো শুভাৰম্ভ কৰিলোঁ ইয়াত শৰীৰ চৰ্চাৰ সম্পূৰ্ণ ফিটনেছ বডি বিল্ডিঙৰ উপৰিও আমি কাৰাটে সংযোজন কৰিছোঁ তাৰ উপৰিও প্ৰাঞ্জা সংযোজন কৰিছোঁ তাৰ উপৰিও আমি ৱেইট লিফটিং সংযোজন কৰিছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত ভাবি থৈছোঁ আৰু বিভিন্ন অংশসমূহ আমি সংযোজন কৰিবলৈ সক্ষম হ'ম ফিটনেছ যি আড্ডা ফিটনেছ আড্ডাত কেৱল আপোনাৰ এইবিলাক যিবোৰ প্ৰশিক্ষণেই নহয় আড্ডাও থাকিব নেকি হয় 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 আড্ডা থাকিব আড্ডা এনেকুৱা আড্ডা হয় মানে ধৰক ফিটনেছ সংক্ৰান্তীয় হয় তাৰমানে বিভিন্ন এটা কাৰাটে খেল এজন আছে পাঞ্চা খেল এজন আছে ফিটনেছৰ ওপৰত আছে সেইটো এটা আড্ডা মানে শৰীৰ চৰ্চা কেন্দ্ৰিক আড্ডা হয় সেইটো শৰীৰ চৰ্চা কেন্দ্ৰিক আড্ডা হয় তাত মানে তাতো বহুত ধৰণৰ মুখৰোচক বহুত মানে কথা থাকে ইমান দিনে মই যিটো অভিজ্ঞতা পালোঁ তাৰ ওপৰতো মানে আপুনি হাঁহি নাড়ীবোৰ ওলাই যাব এনেকুৱা ধৰণৰ কথাও থাকে তাৰ সেই আড্ডা বুলি ক'লে আৰু এটা উৰ্দুৱে আপোনাৰ আড্ডা এটা সেই অংশ হয় সেইবিলাকো থাকিব আড্ডাটো চলিব আৰু জিম এটাত আড্ডাটো চলে আৰু তাত যিবিলাক আপুনি সঁজুলি আছে সেই সঁজুলিবিলাক নতুন নে আগৰে হয় 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 তাত মানে ন পুৰণি সংযোজন কৰি মই ৰাখিছোঁ তাৰমানে যিহেতু এতিয়া মই ইয়াত এই নতুন জিমটোত মানে মোৰ আগৰ জিমটোত যিখিনি আছিলে তাৰ পৰা সেইখিনি তাতে কৰি এতিয়া ধৰক আৰু নতুন যিমানখিনি আনিছোঁ মানে চব মানে ইয়াতে মই ছেট আপ কৰি ৰাখিছোঁ আৰু মানে পুৰণি সংযোজন সেইটো জিমত কৰিছোঁ ফিটনেছ আড্ডাত কৰি মই ৰাখিছোঁ আৰু ফিটনেছ আড্ডাত জইন কৰিবলৈ কি কৰিব লাগিব জইন কৰিবলৈ একো আপোনাৰ এডমিশ্যন প্ৰচিডিউৰখিনি থাকে আৰু তাত ধৰক এডমিশ্যনটো লৈ কৰিব পাৰে আৰু জইনিং ফিজ তাত এতিয়া বৰ্তমান 1500 টকা আৰু মান্থলি 500 হয় আৰু আপোনাৰ যিটো ইউনিভাৰ্সেল ফ্লেক্স জিমত আপোনাৰ কিমান ল'ব হয় এইটো জিমত হৈ গ'ল আপোনাৰ এডমিশ্যন 3000 আৰু মান্থলি 1000 আৰু ইয়াতো পেকেজ চিষ্টেম থাকিব কিছুমান ধৰক দৌৰণিবতীয়া 2-3 মাহ কাৰণে আহে 3 মান্থত মই
আপোনাৰ 3000 ৰাখিছোঁ আৰু 6 মান্থত আপোনাৰ 5000 আৰু 12 মান্থত আপোনাৰ 9000 ৰাখিছোঁ। 9000 আপুনি যিটো ইউনিভাৰ্চেল ফ্লেক্স জিমত যিবিলাক সঁজুলি আহিছে এই সঁজুলিবিলাক ক'ৰ পৰা আনিলে? হয় হয়, এই সঁজুলিবিলাক ইণ্ডিয়াৰ বিভিন্ন অংশৰ পৰা আছে। তাৰ পৰা আপোনাৰ ধৰক কি কি আছে এতিয়া ইয়াতে মানে পেণ্ডুলাম স্কট আছে, তাৰ পৰা আপোনাৰ ধৰক এডভান্স টিবাৰ ৰিং আছে, চেষ্ট ফ্লাই ধৰক আমি এতিয়া ডাম্বেল শ্বট ফ্লাই কৰোঁ, কিন্তু সেইটো মেচিন শ্বট হয়। মই আপোনাক এইটো অৱগত কৰিম বা দেখাম। তাৰ পৰা ইণ্ডিয়াৰে কিছুমান মেনুফেকচাৰ থাকে, তাতে মানে তেওঁলোকে ধৰক ডাইৰেক্ট আনিব নোৱাৰে। কিছুমানে কয় ধৰক ডাইৰেক্ট আমি টাইৱানৰ পৰা আনিছোঁ, ডাইৰেক্ট দক্ষিণ চাউথ কোৰিয়াৰ পৰা আনিছোঁ, কিন্তু তেওঁলোকে এই পাৰ্টছখিনি আনিব পাৰে। পাৰ্টছখিনি আনি এছেম্বল কৰিহে দিব পাৰে। ডাইৰেক্ট আনিব গ'লে আপোনাৰ ইম্পৰ্ট এক্সপৰ্টৰ কথা থাকে। হয়, সেইখিনি কয়। আৰু কিছুমান নতুন নতুন আজিকালি এনেকুৱা ট্ৰেণ্ডত চলিছে যে জিম ইমানেই জিম হৈছে, য'তে ত'তে জিম হৈছে, আৰু জিমবিলাকে আচলতে বিভিন্নজনে আমাক অভিযোগো কৰে কেতিয়াবা যে তাত আমি জিমত জইন কৰিলোঁ, কিন্তু যেনেধৰণে আমি সুবিধা পাব লাগিছিল সুবিধা নাপাওঁ। আচলতে এই গোটেই কাহিনীটো কি এইটো? সুবিধা মানে বিভিন্ন তেওঁ কি ধৰণে পৰিচালনা কৰিছে সেইটোৰ ওপৰত হয়গৈ। মানে এতিয়া ধৰক এতিয়া সুবিধাটো দিম বুলি কৈ নিদিয়াটোতো এটা অভিযোগ নিচিনা হয়গৈ বাৰু। তাৰ পিছতো ধৰক মানে আপোনাক ট্ৰেইন আপটো নেপালে আচলতে সেইটো কয়। এতিয়া উদাহৰণস্বৰূপে এজন যিজনে খাদ্য বনায়, তেওঁক মানে আমি কাৰিকৰ বুলি কওঁ। কাৰিকৰক আপুনি ধুনীয়া ধুনীয়া ভাল ভাল মছলা দি দিয়ক, কিন্তু তেওঁ যদি পৰিমাণটো ক'ত দিব লাগিব ক'ত দিব নালাগিব সেই খাদ্যখিনি কেতিয়াও মানে আপোনাৰ স্বাদু হ'ব নোৱাৰে। সেইটো অসুবিধা হয়। ট্ৰেইন আপটো কেনে কৈছে, ট্ৰেইন কৰিলে নহয়। এতিয়া ট্ৰেডমিল এখন আছে, ট্ৰেডমিলত চিধা গৈ আপুনি দৌৰি দিয়াটোৱেই মানে শৰীৰ চৰ্চা নহয়। ট্ৰেডমিলত দৌৰি আপুনি এটা শৰীৰ পাব কেতিয়াও নোৱাৰে। সেইটো আপুনি মাচুল মেটাবলিজিম ৰেট কেনেকৈ হ'ব, আপুনি ট্ৰেডমিলখন গৈ কিমান ৰেঞ্জত কেনেকৈ কৰিব লাগিব সেইটো জানিব লাগিব। এটা আপুনি সূৰ্য অস্ত গ'লে কি খাব লাগিব, বেলি ওলালে কি খাব লাগিব, আপোনাৰ বয়স অনুপাতে আপুনি 40 বছৰ হ'ল, 40 বছৰৰ পিছত আপুনি খাদ্যখিনি কেনেকুৱা হ'ব লাগিব। চাপ'জ এতিয়া আপোনাৰ ধৰক আজি প্ৰেছাৰ চুগাৰ, মই বেছিভাগ এনেকুৱা ক্লাইণ্ট বহুত পাওঁ। হয়, মেইনটেইন কৰিব লাগিব। মেইনটেইন নকৰিলে মানে আপুনি ধৰক আপোনাৰ প্ৰটিন বেছ মিলখিনি খাই যদি আপুনি বডি বিল্ডিং কৰিব বিচাৰে, তেতিয়া প্ৰটিন বেছ মিল অত্যন্ত দৰকাৰী। হয়, ছাপ্লিমেণ্টবোৰ মই খাব নালাগে বুলি নকওঁ, কিন্তু এতিয়া আপুনি এটা ভাল প্ৰশ্ন সুধিছে। কিন্তু আমাৰ এই সোণাৰী অঞ্চলত এটা ক্ৰিয়েটিন নামৰ পদাৰ্থৰ ওপৰত খুব মানে বেছি পয়োভৰ হৈ পৰিছে। সেইবিলাকত মানে এতিয়া ল'ৰাখিনিয়ে 9, 10, 11 এনেকুৱা পঢ়া ল'ৰাখিনিয়ে ক্ৰিয়েটিনটো খুব অত্যাধিক ল'ব ধৰিছে। কিন্তু ক্ৰিয়েটিনটো মোৰ ব্যক্তিগত মত, সেইটো ইয়াত কোনো সমালোচনা কৰাৰ প্ৰয়োজন নাই। ক্ৰিয়েটিনটো মোৰ মতে খুব এইটো ভাল নহয়। এইটো মানে কি হয়, শৰীৰটোৰ কাৰণে অপকাৰী। চাইড এফেক্ট এইটো কাৰণে থাকে, এটা কম এজৰ ল'ৰা আৰু বা যিকোনো এজন মানুহৰ শৰীৰত অলৰেডি 3 গ্ৰাম ক্ৰিয়েটিন থাকে, কিন্তু তেওঁলোকে 5 গ্ৰাম মান ক্ৰিয়েটিন খায়। তাৰপৰা ট্ৰেইনাৰজনে কৰিলে ক্ৰিয়েটিনটো খাব লাগিব দে কৰিবি, ল'ৰাজনো ভাবে 5 গ্ৰাম অলৰেডি ল'লে, 8 গ্ৰাম হৈ গ'ল, তাৰ পৰা আকৌ নাই বডিটো আৰু অলপ বাঢ়ি যাব লাগে বুলি আৰু 5 গ্ৰাম এণ্ডাৰ্ছ লৈ ল'লে। তেতিয়া কি হ'ব, মানে বডিটোত মানে কি হয়, ক্ৰিয়েটিনে কি কৰে, ক্ৰিয়েটিনে কৰিব কি শৰীৰটোত আপোনাৰ মানে পানীখিনি গাৰ পৰা পৰ্যাপ্ত পৰিমাণে ওলাই যাব নিদিলে মানে বডিটো ফুলি যায়। ফুলি যোৱাৰ লগে লগে সেইটো ডাইৰেক্ট আপোনাৰ কিডনিত এফেক্ট কৰে। সেইটো মই সকলোকে অনুৰোধ জনাম যাতে প্ৰয়োজনীয়ভাৱেহে যাতে ক্ৰিয়েটিনটো মানে গ্ৰহণ কৰে, তাৰ যাতে বিপৰীত ফল হৈ যাতে নিজৰ লগতে পৰিয়ালটোকো যাতে আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু জিমলৈ আমি বিভিন্ন সময়ত অহা যোৱা হয়, যিবিলাক পৰীক্ষাৰ্থী তেওঁলোকে আহি থাকে বিভিন্ন, এটা কিবা নিৰ্দিষ্ট টাইম থাকে নেকি, যে ৰাতিপুৱাই কৰিব লাগে বা গধূলি কৰিব লাগে? আজিৰ যুগত সঁচা কথা ক'বলৈ গ'লে মানে মানুহ খুব ব্যস্ত হয়। নিৰ্দিষ্ট আমি আগতে কওঁ যে পুৱা ভাগত কৰিব লাগে বা আবেলি ভাগত নিৰ্দিষ্ট, যেতিয়া সময় পালে শৰীৰ চৰ্চা কৰিব লাগে। নিজৰ সময় ৰাতিপুৱা গধূলি কথা নাই, আপুনি দুপৰীয়া সময়তো কৰিব পাৰে বা ইভিনিং আপুনি লেট নাইটো আপুনি কৰিব পাৰে। কিন্তু অভ্যাস ৰাখি প্ৰতিদিনে শৰীৰ চৰ্চাৰ কাৰণে শৰীৰটো পৰিশ্ৰম কৰিব লাগে। কাৰণ মানুহৰ সময় নাই। এতিয়া পুৱাৰ ভাগত ধৰক ল'ৰা ছোৱালীৰ পৰা ওলাই গোটেই গাৰ্জেনখিনিয়ে হওক বা ল'ৰা স্কুল থাকিব, ল'ৰা ঢুকুৰা হয়, সেইখিনি সময়ত কেতিয়াবা সুযোগ নাপায়। বেষ্ট টাইম মই মৰ্ণিং টাইম বুলি ভাবোঁ, কিন্তু যিহেতু মৰ্ণিং টাইমত কৰিলে আপুনি গোটেই দিনটোলৈ ফ্ৰী হৈ যায়। সেইটো কাৰণে মই মৰ্ণিং ইভিনিং ডে চব মানে এভেইলেবল থাকে আৰু লেট নাইট নহয়গৈ। আৰু আপুনি ধৰক 9:30 মানলৈকে 10লৈকে ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰা হয়, সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ কৰি 10 বজালৈকে।
জি ঠিকে আছে আৰু আমি কথা পাতিম কিন্তু তাৰ আগতে আমি কেইটামান ভিজুৱেল চাম আচলতে যিকেইটা নতুন নতুন সঁজুলি ইয়ালৈ অনা আছে সঁজুলিখিনি আমি চাম আৰু সঁজুলিকেইটাৰ বিষয়ে অতুল দাই আমাক দেখুৱাব এয়া আমাৰ ফিটনেছ আড্ডাৰ এণ্ট্ৰি পইণ্ট ইয়াৰ পৰা আমি এই মেচিনছখিনি আমি ইয়াত ইউজ কৰিছোঁ এই মেচিনসমূহ আমি এতিয়া ছেটিংছ কৰা নাই ছেটিংছ কৰি সোনকালে কি কি থাকিব ইয়াত কি কি কৰিব ইয়াত শৰীৰ চৰ্চাৰ প্ৰয়োজনীয় গোটেই যিমানখিনি থাকে চব সকলোখিনি ইয়াত হ'ব ডেডলিফ্ট পাৱাৰ লিফ্টটো আদি কৰি আপোনাৰ প্ৰয়োজনীয় যিখিনি থাকে গোটেইখিনি হ'ব আৰু তাৰ বাহিৰে আড্ডা কেনেধৰণৰ আড্ডা হ'ব হয় হয় আড্ডাও বহিব আড্ডা নিশ্চয় বহিব ইউনিভাৰ্চেল ফ্লেগ জিমৰ মূল প্ৰজেক্টৰ আমি দেখুৱাইছোঁ এই আপোনাৰ এপছৰ কাৰণে এইটো ছাইড টুচটো কৰিব পাৰে ফ্ৰণ্টলৈ যাব পাৰে এইটো পেট কমোৱাত অতি সহজ হয় কৰিব পাৰিব নেক্সট আহিলে আপোনাৰ এডভান্স টি বাৰ ৰয়িং য'ত আপোনাৰ মানে ৰয়িঙৰ কাৰণে বেকৰ কাৰণে অত্যন্ত মানে প্ৰয়োজনীয় হয় বেক মাছল খুব সোনকালে ডেভেলপ হোৱাত সহায় কৰে এইটো এডভান্স টি বাৰ ৰয়িং এইটো আৰু আছে গ্ৰাউণ্ড পুলি প্ৰপাৰ এংগুলত বনোৱা আছে প্ৰপাৰ এংগুলত কৰা হয় ধুনীয়াকৈ কৰিব পাৰি এয়া এইটো পেণ্ডুলাম স্কট এইটো যথেষ্ট এতিয়া আজিৰ তাৰিখত জনপ্ৰিয় হৈছে খুব কম সংখ্যকহে পেণ্ডুলাম স্কট এতিয়া মানে ব্যৱহাৰ কৰিছে বাহিৰৰ দেশত ইণ্ডিয়াটো খুব কমেই যেন অনুভৱ হয় পেণ্ডুলাম স্কটে গোটেই কোৱাড্ৰিচেপৰ পৰা আদি কৰি লেগছৰ আপোনাৰ যিখিনি হয় হেমষ্ট্ৰিং কাপছ উইথ গ্লুটছ চবতে ইম্প্ৰুভ কৰাত সহায় হয় তাৰ পৰা এইবিলাক জিমত থাকে প্ৰায় চিটেড লেগ কাল উইথ এক্সটেনশ্যন ভৰি এক্সাৰচাইজো হয় ভৰিৰ কাৰণে কৰিব পাৰি এইটো ইনাৰ আউটাৰ এডক্টৰ মানে ইনাৰ আউটাৰ লেগছৰ কাৰণে এইটো এটা হয় তাৰ পৰা এইটো নেক্সট পৰ্যায়ত আপোনাৰ এইটো চল্ডাৰ কাৰণে লেটাৰেল আপুনি এইটো ছিংগলো কৰিব পাৰে লগত ইয়াতে এই মেচিনটোৰ সুবিধা হৈছে কি ইয়াত লেটাৰেল কৰাৰ উপৰিও আপোনাৰ চেষ্ট প্ৰেছ কৰিব পাৰে চেষ্ট প্ৰেছৰ মানে বহুত পেক্ট'কুলাছ মেজৰ মাইনৰ আদি যিখিনি মাছলছ থাকে তাতে মানে অত্যাধিক হেঁচা দিব পাৰে পৰৱৰ্তী সময়ত আটাইতকৈ আকৰ্ষণীয় হৈছে এই বেক মেচিন বেকৰ আপোনাৰ ল'ৰা হেডৰ পৰা লেছ মাছ ডৰচিট ডেভেলপ হোৱাত আটাইতকৈ বহু উপযুক্ত মেচিন আপুনি যেনেকৈ যি ধৰণে কৰে ইয়াত মানে ভুল হোৱাৰ চান্স নাথাকে আপুনি কৰাৰ লগে লগে বেক মাছল একদম লোৱাৰ পৰা একদম আপাৰ বডিলৈকে ইয়াত মানে ইম্প্ৰুভমেণ্ট কৰা খুব সহজে মাছলছ ইম্প্ৰুভ হোৱাত সহায় কৰিব তাৰপিছত এই লেগ পুল ডাউন বেক মাছলৰ হয় তাৰ পৰা এইটো প্ৰেছাৰ কাল বাইচেপছকেইটা খুব সোনকালে ডেভেলপ হোৱাত যথেষ্ট প্ৰয়োজন আছে আপুনি ছিংগুলকৈ ইয়াত বাইচেপছ কৰিব পাৰে ডাবল হেণ্ডতো কৰিব পাৰে খুব ধুনীয়া এইটো ট্ৰাইচেপ কিক বেক তাৰপিছতে এইখন এডজাষ্টেবল বেঞ্চ আপুনি ধৰক এডজাষ্ট কৰি আপুনি কোনটো এংগলত লাগিব এতিয়া আপুনি সাপোজ ইনক্লাইন ডাম্বেল কৰিব গ'লে 45 ডিগ্ৰী কেনেকৈ মিলাব 45 ডিগ্ৰী হ'ব লাগিব 20 ডিগ্ৰীত আপুনি কোনটো এংগলত কৰিব সেই ডিগ্ৰী ৱাইজ আপুনি কৰিব পাৰিব নেক্সট আপোনাৰ 45 ডিগ্ৰী লেগ প্ৰেছ 45 ডিগ্ৰী লেগ প্ৰেছত আপুনি ধুনীয়াকৈ সুন্দৰকৈ লেগছকেইটা ইম্প্ৰুভ কৰিব পাৰিব তাৰ ডাম্বেলছ আপোনাৰ 5 কেজি বা 5 কেজি 10 কেজি 15 কেজি 20 কেজি 25 কেজি 30 35 কেজি লাষ্ট এইটো আগৰ মই যেটো কৰো 45 কেজি এটো 45 কেজি হয় তাতে ওয়েটস এইখিনি হল আপোনাৰ বাম্পাৰ ওয়েট যেটো ওয়েট লিফটিংৰ কাৰণে এইখিনি প্ৰয়োজনীয় সামগ্ৰী হয়গে ওয়েট লিফটিংৰ কাৰণে বাম্পাৰ ওয়েটটো দৰকাৰী হয় তাৰ পৰা এইখিনি ওয়েট যথেষ্ট মানে যিখিনি দৰকাৰী হয় এইখিনি আছে আৰু তাৰ পৰা স্পিড মেচিন লেগছ অফ কৰিব পাৰে আৰু লেগছ কৰি এইটো সেফটি জোনটো কাৰণে এইটো লেগছ দিয়া হৈছিল তাৰপিছত এইটো শোল্ডাৰ মেচিন এইটো শোল্ডাৰ মেচিন হয় শোল্ডাৰটো কাৰণে খুব সুন্দৰকৈ এইটো আপ ডাউন ধুনীয়াকৈ হয়গে শোল্ডাৰ প্ৰেছাৰ খুব ধুনীয়া পৰে নেক্সট আমাৰ পেক ডেক মাছল পেক ডেক কৰে লগত ৰেয়াৰো কৰিব পাৰে বেকখনৰ ৰেয়াৰ মাছল এইটো ফ্ৰণ্টত চেষ্টৰ কাৰণে খুব সুবিধাজনক মাছল তাৰপিছতে এইটো বাইচেপ ট্ৰাইচেপ মেচিন ইয়াত বাইচেপো কৰিব পাৰি বাইচেপটোৰ কাৰণে খুব ইম্প্ৰুভমেণ্ট খুব ধুনীয়া হয় ট্ৰাইচেপ কৰি আপুনি যিখিনি নিউ কামৰ হয় ট্ৰাইচেপ মৰতে কেতিয়াও ভুল নহয় এংগলটো কৰি আপুনি নিজে ট্ৰাইচেপ কৰিব পাৰে এইখিনি হয়গে তাৰপিছত ইনক্লাইন চেষ্ট প্ৰেছ ইনক্লাইন ডিক্লাইন মেচিন
এইটো শোল্ডাৰ চাৰ্ট হয় শোল্ডাৰ চাৰ্ট এইটো হৈ গ'ল স্পেচিয়েলি আপোনাৰ চেষ্টৰ কাৰণে চেষ্ট আপুনি আগতে আমি ইয়াত এনেকৈ ডাম্বেল দি কৰিছিলোঁ কিন্তু ইয়াত মানে মেচিনছটোত আপোনাৰ মানে ৱেটটো লগাই ল'লে ফ্লাইছটো আমি মেচিনৰ জৰিয়তে কৰিব পাৰিম তাৰপিছতে প্ৰেছাৰ বেঞ্চ আছে প্ৰেছাৰ বেঞ্চ তাৰপিছত নেক্সট আমি এটা মানে ইয়াত পজিং ৰুম আমি ইনক্লুড কৰিম এতিয়া এইটো কাম চলি আছে তাৰপিছত ট্ৰেডমিল আমাৰ আছে ট্ৰেডমিল এটা এখন মনষ্টাৰ যিখন ডাঙৰ ট্ৰেডমিল এতিয়ালৈ ইনষ্টল হোৱা নাই এতিয়ালৈকে মোৰ এইখিনি ট্ৰেডমিল চাইকেলখন ৰাখিছোঁ নিশ্চয় আপোনালোকে এতিয়া দেখা পালে যে ইউনিভাৰ্চেল ফ্লেক্স জিমত কেনেধৰণৰ আচলতে সঁজুলি অনা হৈছে নতুন নতুন সঁজুলি কি কি আহিলে আৰু ফিটনেছ আড্ডাত আচলতে কেনেধৰণে আপুনি আহি ইয়াত উপকৃত হ'ব পাৰিব ফিটনেছ আড্ডাত কি কি কৰা হয় সেই সন্দৰ্ভত আপুনি জানিব পাৰিলে আৰু এই মুহূৰ্তত অতন দা যিহেতু আমাৰ লগত আছে অতন দাই সম্পূৰ্ণ সবিশেষ দেখুৱালে ফিটনেছ আড্ডাৰ বিষয়ে আৰু ইউনিভাৰ্চেল ফ্লেক্স জিমৰ গোটেই সবিশেষ জনালে আৰু এই মুহূৰ্তত মই তেখেতৰ যি ইউনিভাৰ্চেল ফ্লেক্স জিমৰ সম্পূৰ্ণ ঠিকনাটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম সম্পূৰ্ণ ঠিকনাটো আৰু ফোন নম্বৰটো যদি আপুনি জনাই দিয়ে যিসকলে আহিব বিচাৰে আপোনাৰ ইয়ালৈ আমাৰ ঠিকনা হৈছে সোণাৰী সোণাপুৰ ৱাৰ্ড নং 13 মোৰ কণ্টেক্ট নম্বৰ হৈছে 9954672641 ধন্যবাদ ইমানখিনি সময় আপুনি দিয়াৰ বাবে আৰু আশা ৰাখিছোঁ আপোনাৰ ইয়াত আহি শৰীৰ চৰ্চা যিসকলে কৰে নিশ্চয় উপকৃত হ'ব আৰু আপুনি নিজে যিহেতু এগৰাকী শৰীৰ চৰ্চাবিদ আৰু দেশত আপুনি নামো কৰিছে ইতিমধ্যে আৰু সেইকাৰণে আমি আপোনালোক ধন্যবাদ জনাইছোঁ ইমান এটা সুবিধা দিছে চৰাইদেউবাসীৰ কাৰণে সোণাৰীবাসীৰ কাৰণে আৰু আশা কৰিছোঁ সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব ধন্যবাদ